ৰাতিপুৱা শুই উঠি বৰষুণজাক দেখি মনটো কিবা এটা ভাল লাগি গ'ল। তাতে আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। সেয়েহে মহাদেৱক চিন্তা কৰি ভাবিলোঁ পৰিয়ালৰ লগতে শিৱসাগৰৰ শিৱদৌলত গৈ এগছি চাকি জ্বলাই থৈ আহোঁ। সেয়েহে পুৱাই পুৱাই যাবলৈ ওলালোঁ ঘৰৰ সকলোখিনি মানুহ। যিহেতু বাহিৰত বৰষুণ আৰু শিৱসাগৰত চাৰিওফালে পানী পানী হৈ গৈছে। পানীৰ মাজতে আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু আমিও গৈ পালোগৈ শিৱসাগৰ শিৱদৌল। গাড়ী ৰাখিবলৈ ধুনীয়াকৈ জেগা এডোখৰ পালোঁ। তাতে গাড়ীখন ৰাখি মেলি বেটী আৰু মই ধুনীয়াকৈ আগবাঢ়িলোঁ দৌলত চাকিগছ জ্বলাবৰ বাবে। আজি বৰষুণৰ বতৰতো অজস্ৰ মানুহৰ সমাগম। কিনাৰত দোকান, তাৰ পৰা চাৰিওফালে মানুহ সকলোৱে হাতত ছাতি আৰু প্ৰায় সকলে তিতি বুঢ়ীয়ে আজি দৰ্শন কৰিবলৈ আহিছে। দেখিছেনে কিমান মানুহে আহি মহাদেৱক সেৱা কৰিছে। আমিও চাকি বন্তি জ্বলাই ধুনীয়াকৈ ভিতৰলৈতো সোমোৱাৰ সাধ্য নাই, যিহেতু বহু দীঘল লাইন লাগি আছে গাখীৰ পানী তথা শৰাই দিবৰ বাবে। আমি বাহিৰৰ পৰাই ধুনীয়াকৈ মহাদেৱক সেৱা চেৱা কৰিলোঁ আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে মনোবাঞ্ছা পূৰণ হওক, সকলোৰে মাহটো ভালে যাওক, দিনবোৰ ভালে যাওক, তাকে ভাবি পৰিয়ালৰ হৈ আপোনালোকক শাওণ মাহৰ শুভকামনা জনালোঁ। সকলোৰে মংগল হওক তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।